নমস্কাৰ। আজি আমাৰ বিদ্যালয়ত এটা আকৰ্ষণীয় কাৰ্যসূচী অনুষ্ঠিত হৈছিল। বিষয়টো আছিল পেলনীয়া পলুৰ বাঁহবিলাকক সজ্জিত সামগ্ৰীলৈ উন্নীতকৰণৰ ওপৰত জিলা পৰ্যায়ৰ সমল ব্যক্তিৰ কৰ্মশালা। এষ্টেক আৰু অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অধীনত ৰূপায়ণ কৰা এই কৰ্মশালা আয়োজন কৰিছিল সূৰুজমুখী ছ'চাইটি ফৰ হেল্থ পিচ এণ্ড ডেভেলপমেণ্ট নামৰ NGO এটাই। সমল ব্যক্তি হিচাপে শিয়ালকুটি টি ষ্টেট মডেল স্কুলৰ ৰাহুল চেতিয়া ছাৰ আৰু চেপন টি ষ্টেট মডেল স্কুলৰ গোপাল ছাৰ আছিল। যিবিলাক ৱেষ্ট ফুল আছে তাক আমি কেনেকৈ আপচাইক্লিং কৰি ইউজ কৰিব পাৰোঁ তাৰ এটা আমি ভাবিছিলোঁ যেহেতু আমি মুগা চোলা বা চাৰ্ট আমি পৰিধান কৰোঁৱেই, তথাপিতো যদি আমি কটন বা চিল্ক যিকোনো ধৰণৰ কিছুমান এপ বনাই আমি তাক যদি ওলমাই দিব পাৰোঁ, তাৰে সৰুকৈ মাতি দিব তিনিটা ষ্টাইল লগাই হাততে আমি বস্তু নাপাওঁ যে এতিয়া মুগা চোলাটো ইয়াত খাই লয় আপুনি গ্ৰাম্য অঞ্চলত আগতে বেণ্ডেজ কাপোৰ নাই। এতিয়া তেওঁলোকে কি কৰিছিলে, আমি বিশেষকৈ কৰিছিলোঁ দেই, এনেকৈ যেতিয়া কঠীয়াটো মানে খোলোঁ এই আমাৰ আঙুলি মুখৰ যায় এইটো তেজ নাম নামটো কোনটো হয়। এতিয়া আমি কি কৰোঁ, এই আঙুলিবোৰত মানে মুগা খোলাটো পিন্ধি লওঁ আৰু ভাল পাওঁতে ভৰি আমাৰ নখচুকীয়া হয়, সেই নখচুকীয়াটোত মানে মুগা খোলাটো তাত এনেকৈ বান্ধি লওঁ। আমি আমাৰ নালাগে মানে কৰিব পৰা কামখিনি অতি সুন্দৰভাৱে কৰিলে। আপোনালোকৰ ওচৰত ধন্যবাদ জনাইছোঁ, আপোনালোকৰ ওচৰত কৃতজ্ঞ। সেয়ে ৰেকৰ্ড কৰাৰ ক'বলৈ মোৰ একো নাই। ইয়াকে ধন্যবাদ ৰাহুল ছাৰ। এতিয়া আমাৰ মাজলৈ বিচাৰিছোঁ গোপাল ছাৰ। যিহেতু পোন প্ৰথমবাৰ আয়োজন কৰিছিল সেই হিচাপে যথেষ্ট ভাল হৈছে আৰু যিহেতু প্ৰশংসা মই আমি তাত যিটো পাইছিলোঁ সেই হিচাপে আমি দেখা নাপালোঁ, গতিকে কোৱালিটি আৰু ভাল লাগে প্ৰেজেণ্টেশ্যনটো বা যিটো গীতটো প্ৰকাশ বনাইছে সেইটো আৰু ভাল হৈছে।